হেল্ল' গাইজ সকলোকে ৱেলকাম জনাই লৈছোঁ ফাৰ্ষ্টতে আৰু যিহেতু আজি উৰিয়ামঘাটত আকৌ মানে আহিলোঁ চানা দোকানখন আপোনালোকে হয়তো চাইছিলেই মই জাষ্ট মানে চানা টানা খালোঁ আৰু খাই কৈ মানে নমস্কাৰ ৱেলকাম টু বেক নিউ ফেচবুক ব্লগ এতিয়া আপোনালোকে চাব পাই আছে সকলো লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়া আপোনালোকৰ সকলো মাজত উপস্থিত আছোঁ এতিয়া মোৰ বিষ্ণুদা ডাঙৰীয়াই মোক ৰিকুৱেষ্ট কৰিছে যে তোমালোকে কিবা এটা কোৱা বা দুই এষাৰ কথা কোৱা কথাটোতে তোমাক কিবা কামিয়াব হ'ব পাৰোঁ নেকি এতিয়া মোক ৰিকুৱেষ্ট কৰিলে ৰিকুৱেষ্ট কৰা মাত্ৰকে দাদাজনক ৰিকুৱেষ্ট কৰিলোঁ তোমাক কথাটো আপুনি ঠিকেই ক'লে তেওঁ ক'লে তুমি বোলে যিখিনি কথা কোৱা মানে ভাল লাগে তেওঁ বোলে ভাল লাগে মানে ফূৰ্তিটো লাগে নহয় জানো তেওঁ মানে এনেকৈ কথাটো কৈ দিলে আৰু মোৰ মানে অনুমান মোক ভাল লাগিছে বাৰু এতিয়া কিবা ছোৱালী এতিয়া দাদাজনক ৰিকুৱেষ্ট কৰিম বাৰু এতিয়া শুনক দাদা কিবা ছোৱালী চাইছে নেকি নহয় তুমি যেন চানা দি থাকা চানা দোকানখন দি থাকা ছোৱালী তোৱালী মানে পতিছেনে নাই তোমালে ছোৱালী মানে পতে ছোৱালী পতিলে কি হ'ব এতিয়া মোৰ বয়স হোৱা নাই বয়স হ'লে এতিয়া কামিয়াব হ'ব পাৰিম এতিয়া আজিকালি মানুহ বয়সটো চাই ছোৱালীবিলাকে নহয় জানো এতিয়া কম বয়সত বিয়া খাব এতিয়া বাল্য বিবাহ হৈ যাব পাৰে বা জেলত থাকিব পাৰিব জেলত ভাত খাব লাগিব এনেকৈ হৈ যায় আৰু এতিয়া যেতিয়া বিয়া বাৰু পাতিব বয়স হ'ব তেতিয়া আৰামত বিয়া বাৰু পাতিম বাৰু তুমি কিমান চনত বিয়া পাতিম বুলি ভাবিছা মই ভাবিছোঁ আৰু 2025 চনত বিয়া পাতিম বুলি আশা কৰিছোঁ আৰু এতিয়াতো 26 হৈ গ'ল এতিয়া নেক্সট বাৰ 2025ত বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু এতিয়াতো 2026 হৈ আছে এতিয়া আগলা বছৰত পাতিম আৰু ভাবিছোঁ আৰু ঠিকে আছে এই বছৰটো যাওক আৰু নেক্সট বছৰ যেতিয়া হ'ব যেতিয়া 25 হ'ব তেতিয়া বিয়াখন পাতি চিন্তা ভাৱনা কৰিম বাৰু এতিয়া ঘৰ দুৱাৰ ঠিক কৰিব লাগে তোমাৰ মা দেউতা য'ত চাই দিব মা দেউতা পচন্দ আনিব লাগিব এতিয়া নিজৰ পচন্দ নানো বাৰু কিয় তেওঁ নিজৰ পচন্দত আনিলে মানে কি হ'ব নিজৰ পচন্দত য'ত মা দেউতা চাই দিব যেতিয়া শহুবুঢ়া তেতিয়া বেমাৰ পাতি তেতিয়া দেখভাল কৰা বা চোৱা চিতি কৰিব তেতিয়া সেনেকৈ চাই বোৱাৰী আনিম আজিকালি যিটো মানে বোৱাৰী আছে মানে আজিকালি ডাঙৰ ডাঙৰ মোবাইল পাই গ'লে সৰু শাহুবুঢ়ীৰ কথা কেয়াৰ নকৰে সৰু শাহুবুঢ়ীৰ খালি কাজিয়া কৰিব সৃষ্টি কৰিব বা কাজিয়া কৰা কৰি চিন্তা ভাৱনা কৰিব সেইবুলি এইটো কৰিব নিবিচাৰোঁ বাৰু মই এটাই ৰিকুৱেষ্ট কৰিছোঁ আৰু আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই খালি এইটোৱে কৈছোঁ যে মা দেউতাৰ পচন্দ মই ঘৰত বোৱাৰী আনিম এতিয়া যে সৰু শাহুৰে যে বেমাৰ আজাৰ হ'লে যে চোৱা চিতি কৰি পেলাই এইটোৱে মই আনিম ইমানটো কৈ ধন্যবাদ দিলোঁ আৰু তুমি চব কথা বাদ দি চানা মানে বিজনেছৰ বাহিৰে আৰু বেলেগ কিবা কৰা নেকি মই বাৰু যিকোনো কাম হওক বা তোমাৰ কিবা যোগালী কাম হওক বা তোমাৰ যিকোনো এটা কাম হওক যিকোনো কাম মানে সেইটো কামেই কৰোঁ বা কেতিয়াবা দোকান বন্ধ থাকিলে কেতিয়াবা বেকাৰত কিনে বা এইফালে টুকটাক কাম চাম কৰোঁ কিবা পকেট এটা খৰচা ওলায় এতিয়া সদায় কৰি থকা মানুহজনে মানে বহি থাকিব নোৱাৰে না বাকী তুমি পঢ়া শুনা কিমান কৰিলা পঢ়া শুনা মই 9লৈকে কৰিলোঁ 9লৈকে পঢ়া শুনা কৰি মোৰ পঢ়া শুনাত মন আছিলে বাৰু ছোৱালী মোক ব্ৰেকআপ কৰি দিয়াৰ বাবে আৰু মোৰ পঢ়াটো মন নগ'ল বাৰু তেওঁ মানে জীৱনত মানে এনেকৈ দুখ দিছে আৰু দুখত মানে স্কুললৈ এৰি দিছোঁ বাৰু এতিয়া ছোৱালীৰ কাৰণে মোৰ লাইফটো নিজৰ মই বৰবাদ কৰিছোঁ এতিয়া মা দেউতা দুখী লাভ নাই মানে তুমি এই ছোৱালীৰ কাৰণে স্কুল এৰি দিলা নিশ্চয় বাৰু ছোৱালীজনীৰ ওপৰত এতিয়া তুমি কি ক'বা ছোৱালীজনীৰ বিষয়লৈ একো নকওঁ ছোৱালীজনী আगर মোক এনেকৈ মনত জীৱন দুখ দিছে আৰু তাক একো ক'ব নোৱাৰোঁ আৰু কেতিয়াবা এনেকৈ হৈ যায় আৰু অনুভৱ কৰিছিলোঁ আৰু কেতিয়াবা স্কুলত কেতিয়াবা তোমাৰ বিদ্যা সভা পাতে কিবা সৰস্বতী পূজা পাতে কিবা এটা স্কুলত কিবা প্ৰগ্ৰাম এটা পাতে এনেকৈ মই ঘৰৰ পৰা মা দেউতা আছে বা মই ৰিকুৱেষ্ট কৰি মই মিছা কথা কৈ লৈ যাওঁ লৈ পিনে ছোৱালীক পইচা খুৱাওঁ তাৰপিছতে ছাৰৰ ঘৰৰ পৰা স্কুলৰ পৰা কমপ্লেইন আহিলে ছাৰ গ'ল আমাৰ ঘৰলৈকে এতিয়া গাৰ্জেনক বুজালে যে আপোনালোকৰ ল'ৰাটো বোলে বেয়া হৈছে আমাৰ কথা কয় আমাৰ আগত মিছা কথা কৈ পিনে বোলে এনেকৈ পইচা লৈ যায় পইচা নি পিনে ছোৱালীক খুৱায় ছাৰ বাইদেউ গৈ পিনে গাৰ্জেনক আমাৰ মা দেউতাক ভালকৈ বুজাই আপোনাৰ ল'ৰাটোক ভালকৈ বুজাব এতিয়া ছাৰ বাইদেউ কি কৰিলে স্কুলৰ পৰা লাখ মাৰি দিলে আৰু এইটোতো জীৱনৰ বৰ দুখ এতিয়া আপুনি কিবা এটা ক'ব বিচাৰিব নেকি তো যিহেতু মানে ল'ৰাটো বহুত মনত দুখ হ'ল মানে সেইটো কাৰণে স্কুলখন এৰি দিলে ছোৱালীজনীৰ কাৰণে এতিয়া ছোৱালীজনীৰ ওপৰত তুমি এতিয়া কি ক'বা ছোৱালীজনীৰ ওপৰত ছোৱালীজনীৰ জীৱনত যে বেয়া হৈ যাওক বেয়া তাৰমানে মই এটা আশীৰ্বাদ দিছোঁ মই এটা সাও দিছোঁ মানে ছোৱালীজনীৰ জীৱনত যে ভাল হৈ নাযায় যে মোক যেনেকৈ মোক দুখ দিছে তাৰ জীৱনত এনেকৈ দুখত থাকিব পাৰে এতিয়া তাই বিয়া হ'লনে নাই এতিয়া বিয়া বাৰু হোৱা নাই এতিয়া যোনটো লগত তুমি মানে লিডাৰশ্বিপত আছিলে তাৰ ব্ৰেকআপ হৈ গ'ল তাৰপিছত এনেকৈ লাগিছে যে মোৰ হাও লাগিছে নি তাৰ এতিয়া মানে ছোৱালীজনী যদি ভিডিঅ'টো চাই আছা ল'ৰাটো কথাখিনি হয়তো শুনিছাই বহুত দুখত কৈছা হয় নাই বহুত দুখত কৈছে তাৰমানে মই বহুত দুখত মানে স্কুল মই পঢ়া শুনা এৰিলোঁ মোৰ পঢ়া শুনা মোৰ এৰিব মন নাছিলে ছোৱালীজনী মোক ব্ৰেকআপ কৰি দিয়া বাবে কিয় কৰি দিলে একচুৱেলি এতিয়া নেক্সট বাৰ ক'ৰবাত আহিব বাৰু এতিয়া ইমানটোকৈ সামৰি আছে মই ক'বলৈ ৰাস্তা নাই মনত বহুত দুখ পাইছোঁ ইমানতে ধন্যবাদ জনালোঁ আপোনালোকে যদি নেক্সট পাৰ্টটো এখেতৰ মানে দুখৰ কাহিনীটো শুনিম বুলি ভাবে নহয় ফ'ল' কৰিব কমেণ্ট কৰিব আৰু নেক্সট পাৰ্ট লাগে বুলি হয় নাই নিশ্চয় বাৰু